আমি কিবা কক্ৰচ চেনা খুলিম নেকি? আমিতো কক্ৰচ চেনা নুখুলো নহয়, এনেকুৱা কক্ৰচ চেনাটো মই নুখুলো, মইতো পঁইতাচোৰা নহয়। এই দচি মজা দচি, কি খবৰ? এই শিৱসাগৰ প্লেন নাই এইকেইদিন ক'ত জেলৰ পৰা আজি ওলালো আৰু ক'ত আৰু শিৱসাগৰ প্লেন। মানুহটো কি হ'ল মেথ চেঞ্জ যে মোক বহুত দিন কণ্টেক্ট কৰিলো কিন্তু ৰিচিভ নকৰিলে ফোনটো মালেও কৰিছিলো। আহি যাওক না এদিন। যাই আছো। নাম্বাৰটো হেৰি কৰচোন, এই কমেণ্ট বক্সত কপি পেষ্ট মাৰ। ঠিক আছে বাকী ভাইটি ক'ত আছে? ভাইটি আছে, তই টেনশ্যন নলবি, যাই আছো তহঁতৰ তাত। আহি যাওক কিমান ফূৰ্তি কৰি যাব বিন্দাছ। নাম্বাৰটো কপি পেষ্ট কৰি দে। ঠিক আছে ক'ৰ পৰা কৈছ? মই গুৱাহাটীৰ পৰা কাইলৈ পৰা। ক বাবু। দাদা আপোনাক ভাল লাগে? আমি কিবা কক্ৰচ চেনা খুলিম নেকি? আমিতো কক্ৰচ চেনা নুখুলো নহয়, এনেকুৱা কক্ৰচ চেনাটো মই নুখুলো, মইতো পঁইতাচোৰা নহয়। নাই দাদা। মই ভিক্টৰ চেনাহে খুলিম। হয় দাদা। তই এতিয়া কক্ৰচ চেনাত যাবি নে ভিক্টৰ চেনাত যাবি? নাই দাদা, মই ক'তোৱে নাযাওঁ। ভিক্টৰ চেনাতো নাযাওঁ। বঢ়িয়া। দাদা আপুনি আৰু ক্লাছখিনি ষ্টাৰ্টিং কৰিলে ভাল লাগিব। আপুনি মানে বহুত এনেকুৱা। ঠিক আছে, বঢ়িয়া। ক্লাছ ষ্টাৰ্ট কৰিব লাগে ন? হয় দাদা। তই কোনটো ছাবজেক্টত ঢিলা সেইটো ক। দাদা মই ক্লাছ সেনেকুৱা মোৰতো হায়াৰ ছেকেণ্ডাৰী কমপ্লিট হৈ গ'ল। এনেই কম্পিটিটিভ এক্সামত কি ছাবজেক্ট লাগে? দাদা আপুনি কম্পিটিটিভত আপুনি কি দি দিয়ে বা? তোৰ ল'ৰাটো এতিয়া সৰু মাইনা হৈ আছে, গম পাইছ নাই? কম্পিটিটিভ এক্সামত কি লাগে জাননে নাই? মেথছ লাগিব, ৰিজনিং লাগিব, কাৰেণ্ট এফেয়াৰ্ছ লাগিব, ইংলিছ লাগিব, ঠিক আছে, আৰু জিকে লাগিব। জিকে মানে জেনেৰেল নলেজ। তাৰমানে জেনেৰেল নলেজত কি পৰে জাননে নাই? হিষ্ট্ৰী, জিঅ'গ্ৰাফি, পলিটি, ইকনমি। এতিয়া তই কোনটো ছাবজেক্টত ভাল সেইটো ক। দাদা মইতো পঢ়া বাদ দিলো ন, মই হেৰি কামত লাগিলো মানে। কি কামত লাগিবি? মই হেৰি আপোনাৰ কোম্পানী। হেল্ল', কোনে কৈছে? আসসালামু আলাইকুম দাদা। ৱালাইকুম সালাম। কোনে ক'লে? মই ধুবুৰীৰ পৰা কৈ আছো দাদা। ক, কি কাম? আছে ভালে। বঢ়িয়া, ক। বাকী ক'ত লাগছ দাদা? তই ক'ত লগাইছিলি? জিন্টি কোৱা, ক। হেল্ল'। ক। ভিক্টৰ দাদা? নহয়, ভিক্টৰ দাসৰ ভূতে কৈ আছো, ক। কি খবৰ দাদা? বঢ়িয়া। ফোন কিয় কৰিছ সেইটো ক। এনেই কৰিছে দাদা, নাম্বাৰ দিছিল আপুনি। নাম্বাৰ। হেল্ল'। হয়, কোনে কৈছে? ভিক্টৰ দা নহয়। হয়, কোনে ক'লে? হয়, কোনে কৈছে? দাদা মই জিন্টি ক'লো। ক। হয়, আপোনাক ভাল লাগে এনেই ফোন কৰিলো আৰু নাম্বাৰটো দিয়াৰ কাৰণে। নাম্বাৰটো ছেভ কৰি থৈ দিলে